ইটা ভাতা বন্ধ কৰক ইটা ভাতা বন্ধ কৰক ইটা ভাতা বন্ধ কৰক 6টা ইটা ভাটাই ধ্বংস কৰা এখন গাঁও কি পথ কি কৃষিভূমি সকলো ধ্বংস যাৰ বাবে আজি ছাত্ৰ ছাত্ৰীৰ লগতে গাঁওবাসীয়ে পথৰ ওপৰত প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে জাউৰিয়ে জাউৰিয়ে চৰকাৰ বিৰোধী শ্লোগান হয় আমি ক'ব বিচাৰিছোঁ সোণাপুৰৰ ডিগাৰুৰ গাঁওখনৰ কথা ইটাভাটাই গাঁওখনৰ কৃষিভূমি ধ্বংস কৰাৰ লগতে যাতায়াতৰ একমাত্ৰ পথটো 6টা ইটাভাটাই ধ্বংস কৰি পেলালে কাৰ আশীৰ্বাদ পুষ্ট হৈ এই ইটাভাটাই চলাইছে অঞ্চলটোত ধ্বংসযজ্ঞ কাণখাৰ নাই প্ৰশাসন কিংবা বিভাগীয় কৰ্তৃপক্ষৰ ধ্বংস হোৱা পথটো এতিয়া ধূলিময় হৈ পৰিছে ধূলিৰ কোবত ছাত্ৰ ছাত্ৰীয়ে স্কুল কলেজত যাব নোৱাৰাৰ পৰিৱেশ গাঁওবাসীৰ দুখ কোনেও এতিয়া গাঁওখনলৈ ছোৱালী বিয়াও নিদিয়ে আৰু কোনো ল'ৰাই সেই গাঁৱৰ পৰা ছোৱালী বিয়াও নকৰায় যাৰ বাবে আজি ইটাভাটাৰ বিৰুদ্ধে ক্ষোভিত হৈ পথৰ ওপৰতে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে ইটাভাটাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰিলে আগন্তুক লোকসভা নিৰ্বাচনত ভোট বৰ্জনৰ শংকা দিছে গাঁওবাসীয়ে আমাৰ ৰাস্তা ঘাট ইমান বেয়া ল'ৰা ছোৱালীবিলাক স্কুলত আহিব নোৱাৰে ধৰ ধূলি বালি মানে ইমান মানে হেৰি মানুহৰ গছত ফল নালাগে শাক পাচলি নহয় এনেকৈ অৱস্থা দুৰৱস্থা হৈছে ভাটাবিলাকে পানী মাৰিব কথা ক'লেও পানীও নামাৰে মানে এদিন এখন কাপোৰ পিন্ধাৰ লগে লগে চেচ হৈছে কাপোৰবিলাক পিন্ধিব মানে দুদিনৰ পিন্ধি আহিব নোৱাৰে এনেকৈ অৱস্থা তেওঁলোকে ইমান কৈও তেওঁলোকে নুশুনে ইমান আমি মহিলাবিলাক এবাৰ গৈছোঁ গৈ পেলাই কৈছোঁ এনেকৈ মাৰিম বুলি কয় পানী নামাৰে এনেকৈ দুৰৱস্থাত আমি কেনেকৈ মানে স্কুলৰ শিক্ষকবিলাক আহিব নোৱাৰোঁ যেনে কাপোৰ যিদিনাখন পিন্ধি আহিম এদিনাখন আৰু কাপোৰখিনি আৰু দুবাৰকৈ পিন্ধিব নোৱাৰি গছ গছনি লগাব নোৱাৰোঁ এনেকৈ মানে অশান্তি হৈ আছে না ভাটাবিলাক ক'লেও নুশুনে আৰু ইমান মানে ঘৰ বাৰীত মানে ধূলি মাকতি সোমাই পেলাই মানুহৰ চৰ্দি কাহি এনেকৈ হৈ আছে যিকেইটা চেনেল আছে আমি ধন্যবাদ জনাইছোঁ কাৰণ এইটো এটা খুব পিছপৰা যদিও দিছপুৰ সমষ্টি খুব পিছপৰা অঞ্চল ইয়াতে কোনো ডাক্তৰ দেখা নাপাব আপুনি ইঞ্জিনিয়াৰ দেখা নাপাব প্ৰফেচাৰ দেখা নাপাব আৰু তেনেকৈ প্ৰশাসনৰ মানুহ ইয়াত কোনোদিন ভৰি নিদিয়ে নামত আছে SDC আছে অৰ্থাৎ দিছপুৰ সমষ্টি এই ৰাস্তাক আপোনালোকে চাওক ক'বলৈ আমাৰ লাজ লাগে এটা মানুহ যাবলৈ খোজ কাঢ়িবৰ ব্যৱস্থা নাই তাতে আকৌ ভোটৰ ওপৰত দানত পৰা দি ইটাভাটা কিছুমান গঢ়ি উঠিছে পাপত গজা ইটাভাটা 6টা ইটাভাটা আছে তাৰে বেছি গোটেইকেইটা বহিৰাগত কোনোবা বিহাৰী সেই বিহাৰী ইমান অত্যাচাৰ কৰে তেওঁলোকে এটা প্ৰসূতি নিবলৈ তেওঁলোকে ৰাস্তা এৰি দিয়ে ৰাতি দিনে নিশাই তেওঁলোকে ডাম্পাৰত দূৰত মোৱা য'তে ত'তে মাটি কাটিছে এই বিল আমাৰ ঐতিহাসিক বিলবিলাক খালী একদম চেছ কৰিছে তেওঁলোকে এইখন এখন আমাৰ ঐতিহাসিক বিল চং বিল তাৰপিছত এইখন আমাৰ হাতী কৰিডৰ এইটো আমাৰ হাতী কৰিডৰ পৰ্যন্ত তেওঁলোকে হাতী কেইবাটাও মৰিছে কাৰণ হাতী ইয়াতে চৰি থাকে তেওঁলোকে ইমান ধুনীয়াকৈ খাই আছে দেওহা আহিছিল আজিকালি সেই বস্তুবিলাক নাই কাৰণ গোটেই প্ৰদূষণৰ পৰা ইয়াতে আগতে ইমান ধুনীয়া আলু খেতিৰ পৰা কবি খেতিৰ পৰা তামোল পাণ গোটেইবিলাক হৈছিল এতিয়া একো নহয় আৰু মানুহখিনিক নানা বেমাৰ স্কুলৰ ল'ৰা ছোৱালীবিলাক যাব নোৱাৰে ধূলি বালি তেওঁলোকে পানীও নামাৰে তাৰ ভিতৰতো আকৌ মাটিৰ এটা কথা কৈ আছোঁ আপোনালোকৰ মাটিৰ বিষয়ে কওঁ এই মাটিবিলাক নন কেৰিয়া মাটি বেছিভাগ মানুহৰ মাটি পাতা নাই কিন্তু ইটাভাটাৰ তেওঁলোকে কেনেকৈ খুলিলে আমি আচৰিত ভাবোঁ বিলখনৰ মাটি গোটেইখিনি আমি জানো এখন চৰকাৰী বিল অথচ বিলৰ মাটিখিনি চৰকাৰী মাটি কিন্তু তাতে তেওঁলোকে ভাটা খুলিছে তাতে তেওঁলোকে এই বিলবিলাককে মাৰি গৈছে আমি এতিয়া বিল মাছ মাৰিব নোৱাৰা অৱস্থা গৈছোঁ প্ৰশাসনে একো ব্যৱস্থা লোৱা নাই প্ৰশাসনে আমি কেইবাবাৰো ক'লোঁ আগৰ SDC কৈছোঁ আমি গণিত শুনিবলৈ পাইছোঁ এতিয়া নতুন SDC আহিছে তেখেতক আমি এইবাৰ আমি অনুৰোধ জনাইছোঁ হয়তো আমি কালি পৰহি আমি লগ কৰিম চাগে আমি কামৰূপ মেট্ৰ' ভূমি সুৰক্ষা সমিতিৰ সভাপতি আৰু মই এইখন SC এৰিয়া গাঁও এইবাৰ তেওঁলোকে আমি ভাবিছোঁ SC গাঁওখিনি মানুহৰ লগত মই কোলেন বড়ো ট্ৰাইবেল মানুহ আমি হয়তো এবাৰ BJP চৰকাৰক আমি ভোট বৰ্জন কৰিম চাগে আৰু যদি আমাৰ এই ৰাস্তাটো নকৰে আৰু এই ইটাভাটাকেইটা যদি বন্ধ নকৰে হিমন্ত বিশ্ব চৰকাৰে তেতিয়াহ'লে আমি সম্পূৰ্ণভাৱে আমি ভোট বৰ্জন কৰিম কাৰণ আমাৰ ইমান দুৰৱস্থা এইখিনি অঞ্চলত মানুহখিনি আমি মেডিকেল যাব নোৱাৰোঁ কোনো ৰাস্তাই নাই আমি দলঙৰ তলেদি গৈছিলোঁ ৰেলৱেক আমি অনুৰোধ কৰি দলঙৰ তলেদি গৈছোঁ এতিয়া তাতে এবুকু পানী আমি খোজকাঢ়ি যাব নোৱাৰোঁ ল'ৰা ছোৱালীবিলাক স্কুলত যায় কান্দি আকৌ ঘূৰি আহে আৰু যাবও লাগে আপোনাৰ 5 কিলোমিটাৰ স্কুলত 5 কিলোমিটাৰ যাব লাগে তাতে ৰাস্তাতে পৰি যায় তেওঁলোকে এতিয়াতো অলপ খৰালি ভালে বাৰিষা দিনত আৰু অৱস্থা বহুত ধূলি বালিটো আছে ইফালে বানপানী আছে বানপানীত ৰাস্তা নাই বানপানী যাব নোৱাৰে স্কুলৰ ল'ৰা ছোৱালী গ'লে পৰি যায় বেচেৰা আনকি পৰীক্ষাৰ সময়ত ল'ৰা ছোৱালী পৰি যায় এইবাৰতো সেইখিনিতে এটা ছোৱালী নাই ল'ৰা এটা পৰীক্ষা দিব যাবই নোৱাৰে মেট্ৰিক পৰীক্ষা তাতে পৰি গ'ল বেচা কাটাটোতে তেওঁ সময় নাপালে আকৌ সেই কাপোৰ খুলো মানে তেওঁ পৰীক্ষা দিব যাব নোৱাৰে এয়া দুৰৱস্থা এয়া হিমন্ত বিশ্ব শৰ্মাৰ মানে উন্নতি তাকো দিছপুৰ সমষ্টিত
লাজ লাগিব লাগে তেওঁলোকৰ বৰমৰীয়াসকল। আমি অতুল বাৰৰ মুখনে এইসকল মানুহে আমি অতুল বাৰৰ মুখখনে দেখা নাই। তেওঁ কেইবাবাৰো মিনিষ্টাৰ হ'ল, কিন্তু আজিলৈকে আমি তেওঁৰ মুখখনে দেখা নাপাওঁ। গতিকে আমি আপোনালোকৰ যোগেদি অনুৰোধ কৰিছোঁ, তেওঁলোকে অলপ সচেতন হওক। যদি তেওঁলোকে ইলেকশ্যন খেলিছে বা ভোট জিকিব মন আছে, এইখন গাঁৱলৈ অতি সোনকালে হওক আৰু ৰাস্তাটো বনাই দিয়ক আৰু ইটা ভাটাকেইটা বন্ধ কৰক।